প্ৰজন্মৰ স্বাৰ্থত, আমাৰ যুৱ প্ৰজন্মৰ স্বাৰ্থত, আমাৰ খেতিয়কসকলৰ স্বাৰ্থত, আমাৰ সৰু সৰু বেপাৰী দোকানীসকলৰ স্বাৰ্থত, আমাৰ শ্ৰমিকসকলৰ স্বাৰ্থত কংগ্ৰেছ দল কেতিয়াবা ক্ষমতাত থাকিব পাৰে, কেতিয়াবা বিৰোধীত থাকিব পাৰে, কিন্তু আমি আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম আমি সদায় কৰি আহিছো আৰু সেই সংগ্ৰাম আমি কৰি যাম। আজি মানুহৰ আচল সমস্যাবিলাক কি? যেতিয়া আলুগুটি 1 কেজিত কংগ্ৰেছৰ দিনত 10 পইচা দাম বাঢ়িছিলে, যেতিয়া কংগ্ৰেছৰ দিনত পিঁয়াজৰ দাম 1 কেজিত 40 পইচা বাঢ়িছিলে, তেতিয়াই বিজেপিৰ নেতাবিলাকে আলুগুটি পিঁয়াজৰ মালা পিন্ধি ৰাস্তাত প্ৰতিবাদ কৰিছিলে। ৰাইজ মনত পেলাওক। আৰু আজি কিমান দাম বাঢ়িল? আজি আলুগুটি, পিঁয়াজ, মিঠাতেল, কাচিন তেল, ইলেক্ট্ৰিচিটি বিল, মেডিচিনৰ দাম কিমান বাঢ়িল? কোনোবা এখন ইলেকশ্যনৰ মিটিঙত হিমন্ত বিশ্ব শৰ্মাই মূল্য বৃদ্ধি সম্পৰ্কত এটা শব্দ কৰবাত আপোনালোকে কোৱা শুনিছেনে? তেওঁ নকয়, কাৰণ তেওঁৰ উপাৰ্জন ভাল, এতিয়া যদি ইয়াত কোনোবাই মাটি বেচে তেওঁ কিনিব পাৰিব, টেলিভিছন বেচিলে তেওঁ কিনিব পাৰিব, ৰিচৰ্ট বেচিলে তেওঁ কিনিব পাৰিব, বাগান বিক্ৰী হলে এটা পৰিয়ালে কিনে, স্কুল বিক্ৰী হলে এটা পৰিয়ালে কিনে। তেওঁৰ উপাৰ্জন ভাল, বিজেপিৰ নেতাবিলাকৰ উপাৰ্জন ভাল, আজমল চাহাবৰ উপাৰ্জন ভাল, সেইকাৰণে তেওঁলোকে মূল্য বৃদ্ধিৰ বিৰুদ্ধে কথা নকয়। আৰু আমি যেতিয়া শাসনত আছিলো কি কৈছিলে? যে কংগ্ৰেছৰ দিনত বস্তুৰ দাম আকাশত লাগিছে, বিজেপিক সুযোগ দিয়ক, আমি বস্তুৰ দাম মাটিত নমাই দিম। বদৰুদ্দিন আজমল চাহাবৰ পাৰ্টীয়ে কেতিয়াবা কৰবাত মূল্য বৃদ্ধিৰ বিৰুদ্ধে কথা কোৱা দেখিছেনে? তেওঁলোকে নকয়। কেলে নকয় জানে? ৰাজ্যসভা ইলেকশ্যনত ভোট বেছি পইচা গোটালে, ৰাষ্ট্ৰপতি ইলেকশ্যনত ভোট বেছি পইচা গোটালে, এতিয়া বিজেপিৰ লগত মিলি আগৰ গছৰ ব্যৱসায় ভালকে কৰি আছে। যেতিয়া গৰুখুটিত নৰসংহাৰ হৈছিলে, তেতিয়া সিৰাজুদ্দিন আজমল ডাঙৰীয়াই টিভিত কৈছিলে যে ভাৰতৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি। এই কথা আপোনালোকে পাহৰি নাযাব। ৰাইজসকল, এইখিনি কেৱল মই ৰাজনৈতিক স্বাৰ্থত কোৱা নাই। এই ইলেকশ্যন 11 তাৰিখে পাৰ হৈ যাব, কিন্তু আমি যি ভোট দিম, আমি যি সিদ্ধান্ত ল'ম, সেই সিদ্ধান্তৰ ওপৰত আমাৰ অসমৰ ভৱিষ্যতৰ সামাজিক, সাংস্কৃতিক, আৰ্থিক বুনিয়াদ আমি কি ধৰণে নিৰ্মাণ কৰিব বিচাৰিছো তাৰো এটা সিদ্ধান্ত পোনপটীয়াকে হৈ যাব। আজি বিজেপিৰ আচল ৰাজনীতি কি? বিজেপি আৰু AIUDF কলগছত যেনেকে কল লাগিলে ঢোকা দিয়া হয়, ঢোকা এৰাই দিলে কল পৰি যাব, কলগছ এৰুৱাই দিলে ঢোকা পৰি যাব। এই বিজেপি আৰু AIUDF কল, আপোনালোকে এইফালে ঢোকাটো কি বুলি কয়? এই কল লাগিলে যে হা কলগছত যেতিয়া লাগি যায় তেতিয়া ঢোকা দিক দিয়ে। এতিয়া বিজেপি হৈছে কলগছ, কলটো লাগিছে, AIUDF হৈছে দিক। এতিয়া যদি আপুনি কলগছৰ পৰা দিকটো এৰাই দিয়ে, এই চৰকাৰ আমি বগৰাই দিম, আৰু যদি দিক এৰাই দিয়ে কলগছটো মই বগৰাবই নালাগে, নিজে বাগৰি যাব। কাৰণ তেওঁলোকে এতিয়া কোনো বেলেগ সমস্যাৰ কথা নকয়। আগত ক'লে বানপানী মুক্ত অসম বনাম, কৈছিলে নাই? ব্ৰহ্মপুত্ৰ খান্দি 2 পালে এক্সপ্ৰেছ হাইৱে বনাম, মনত পেলাব। 6 জনগোষ্ঠী জনজাতি দিম, এইবিলাক কথা তেতিয়া ক'লে। এতিয়া কি কয়? মিয়া ভোট নালাগে, মিয়া মহিলা এনেকুৱা, মিয়া তেনেকুৱা। কেতিয়াবা কৈছে আজমল চাহাব হৰাৰ পাছত এতিয়ালৈকে হিমন্ত বিশ্ব চকু পানী শুকোৱা নাই। বদৰুদ্দিন আজমল হৰাৰ পিছত কিমান কান্দিছে, এতিয়ালৈকে হিমন্ত বিশ্ব চকু পানী শুকোৱা নাই। আৰু এতিয়া ইয়াত কিছুমান ছদ্মবেশত বিজেপি আহিছে। ছদ্মবেশ যেনেকে মাস্ক লগাই পেলাই আপুনি বেলেগৰ ভাও দিব পাৰে, এনেকুৱা ছদ্মবেশত কিন্তু এতিয়া বিনা কাণ্ডিত বিজেপি আহি পেলাই ওলাইছে। সেইকাৰণে আমি এই কথাবিলাক আমাৰ বয়সস্থসকলৰ দায়িত্ব আছে।
যে আমি সঁচাকে কেনেকুৱা এখন অসম বিচাৰো। আমাৰ শংকৰদেৱ, আমাৰ আজান ফকীৰ, আমাৰ জ্যোতি বিষ্ণু, ফণী শৰ্মা, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, তেওঁলোকে আমাক কি শিকাইছিল আৰু বিজেপি, RSS, AIDF আমাক কি শিকাইছে, আমি এই কথাখিনি এতিয়া অধ্যয়ন কৰা সময় আহিছে। আমাৰ শংকৰদেৱে যেতিয়া বৰপেটাত নামঘৰ বনাইছিল, সেই নামঘৰত নগাৰ নগৰোত্তমক বহাইছিলে, চিদুল কাষ্টৰ পুৰুষোত্তমক বহাইছিলে, মিচিঙৰ পৰমানন্দক বহাইছিলে, গাৰুৰ গোবিন্দক বহাইছিলে আৰু মুছলমানৰ চানখাইক বহাইছিলে। সেয়া আছিলে 550 বছৰ আগতে মহাপুৰুষ শংকৰদেৱে অসমত বনোৱা নামঘৰৰ কাহিনী। নামঘৰৰ কাহিনী শংকৰদেৱে চানখাইক কাষত বহাইছিল। আৰু আমাৰ আপোনালোকৰ যিখন শাস্ত্ৰ তাত সেইখন কি কয়, পুৰাণ। পদচুকে পুৰ অটকাৰা দন্ত্যান পুৰাণ। পুৰাণত কি লিখা আছে? লা ইলাহি ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। তাৰ অৰ্থ কি? যে ওপৰৱালা এজন, হযৰত মুহাম্মদ আল্লাহৰ প্ৰেৰিত দূত। আমাৰো লিখা আছে, আমাৰ লিখা আছে পুৰাণত। আমাৰখন হৈছে পুৰাণ, পদচুকে পুৰ অটকাৰা দন্ত্যান পুৰাণ। তাতো লিখা আছে যে মৎস্য কুৰ্ম নৰসিংহ বামুণ পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰোৰ প্ৰণাম। এইবিলাক সব অৱতাৰ। যেনেকে হযৰত মুহাম্মদ অৱতাৰ, তেনেকে আমাৰো 10 অৱতাৰ। একেই ওপৰৱালা এজন, খালি হিমন্ত বিশ্ব কয় 2জন। পুৰাণতো কৈছে ওপৰৱালা এজন, পুৰাণতো কৈছে এজন, হিমন্ত বিশ্ব মতে 2জন, বদৰুদ্দিন আজমলৰ মতে 2জন। ৰাইজ কথাটো চিন্তা কৰিব। আমাৰ হ'ব সেইকাৰণে এই বিজেপি, আমি আমাৰ সমাজত এই পদুম ফুলৰ শিপা যদি সোমাবলৈ হয়, আমাৰ সমাজখন ফালিব, আমাৰ সমাজখন ফাটিব। আজান ফকীৰে কি লিখিছিলে? যে মোৰ মনত ভেদভাৱ নাই অ আল্লাহ, মোৰ মনত ভেদভাৱ নাই, হিন্দু কি মুছলমান একে আল্লাহ ফৰমান, মোৰ মনত ভেদভাৱ নাই। আৰু এতিয়া বিজেপি, AIDF মিলি কেনেকে ভেদভাৱটো বঢ়াব পাৰি, কেনেকে আমাৰ মাজত ঘৃণা সৃষ্টি কৰিব পাৰি, কেনেকে আমাৰ মাজত সংঘাত লগাব পাৰি, আমাক ধৰ্মীয় উত্তেজনাৰে গাটো গৰম কৰি যেনে তেনে ক্ষমতা ল'বৰ কাৰণে তেওঁলোকে যিকোনো পৰ্যায়ৰ কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে। কালিলৈ আমি জিলাই জিলাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেছ দিম। ইয়াত জিলা সভাপতি বহি আছে, মই কৈ থৈ গৈছো, কালিলৈ আমাৰ সব জিলা কংগ্ৰেছৰ মানুহ গৈ হুজাই থানাত কেছ দিম। আজি হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ 15 বছৰত যিমান মহিলাই চাকৰি পাইছিলে, ইউনিভাৰ্চিটিত কলেজত যিমান মহিলাই চাকৰি পাইছিলে, আশা কৰ্মী, অংগনবাদী কৰ্মী, নাৰ্ছ, শিক্ষয়িত্ৰী, সবকে চৰিত্ৰহীন বুলি কৈ তেওঁ ইলেকশ্যনৰ মিটিঙত গালি পাৰিছে। মোৰ অসমত মোৰ মাতৃক, মোৰ ভণ্টিক, মোৰ বাইদেউক কোনোবাই বেয়াকৈ ক'ব, সেয়া হিমন্ত বিশ্ব শৰ্মাত যিমান শক্তিশালী হওক আমি ভয় নকৰো, আমি কেছ দিম, আমি কেছ দিম। তেওঁ আজি এতিয়া মোক ধমকি দি আছে, টিভিত গধূলা চালে দেখিব, ভয় খুৱাবলৈ চেষ্টা কৰিছে। মই টিভিৰ আগত কৈ দিছো, তেওঁ কি কৈছে যে ভূপেন বৰাক কৈ দিব মই মাৰ গাখীৰ খাই ডাঙৰ হৈছো। ময়ো হিমন্ত বিশ্ব শৰ্মাক কৈছো, ময়ো আমুল তাজা খাই ডাঙৰ হোৱা নাই, আমিও আমুল তাজা খাই ডাঙৰ হোৱা নাই। দেখা যাব যদি থানাত কালিলৈ কেছ ৰেজিষ্টাৰ নহয়, 26 চনৰ 10 মেৰ পাছত দিছপুৰত কংগ্ৰেছ চৰকাৰ বনাব আৰু সেইদিনা গধূলা কেছ ৰেজিষ্টাৰ হ'ব, সেইদিনা সন্ধ্যা কেছ ৰেজিষ্টাৰ হ'ব। সেইকাৰণে বন্ধুসকল, এইখন যুদ্ধ 2026 চনত দিছপুৰৰ পৰা পদুম ফুলৰ শিপা উভালি ব্ৰহ্মপেটত পেলোৱা যুদ্ধ আমি আৰম্ভ কৰিছো। আৰু এই যুদ্ধখনত আপোনালোকে, আজি মই অসম কংগ্ৰেছৰ সভাপতি হলে শক্তিশালী নহয়, এজন নেতা কিমান শক্তিশালী, এটা দল কিমান শক্তিশালী, সেই শক্তি তাৰ পৰীক্ষা হয় ইলেকশ্যনত। সেই শক্তিৰ পৰীক্ষা এটা গদা লৈ পেলাই, বন্দুক লৈ পেলাই যুদ্ধ নহয়। আমাৰ গণতন্ত্ৰত আটাইতকৈ ডাঙৰ শক্তিশালী অস্ত্ৰৰ নাম হৈছে
আমাৰ ভোটটো মুৰাজাৰৰ পৰা আমি লাইভ দেখুৱাইছোঁ আপোনালোকক। ভূপেন কুমাৰ বৰা ডাঙৰীয়া ইতিমধ্যে মুৰাজাৰত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু মুৰাজাৰত উপস্থিত হৈ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মুহূৰ্ত আমি আপোনালোকক লাইভত দেখুৱাইছোঁ। নমস্তে দে টান বেশি হবে আপনি একটু জিলা দেখলে কত লিঙ্গিটো কাটি দিন কাটি দিন জিতি কিয় হাত দিছে তার পারমিশন লৈ দিবি ময়ো বহুত দীঘলকৈ কথা নকওঁ আৰু কেইবাখনো সভা আছে। মই ৰাইজক অনুৰোধ জনাইছোঁ যে বৰ্তমান পৰিস্থিতিত এই পঞ্চায়ত নিৰ্বাচনৰ মাধ্যমেৰে আমি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আমাৰ কংগ্ৰেছ চৰকাৰ যাতে ক্ষমতালৈ আহে সেই ৰাষ্ট্ৰটো বনাব লাগিব। আৰু এটা কথা আপোনালোকে মনত ৰাখিব ৰাইজ, আমি যিখিনি মানুহে বিজেপিক বেয়া পাওঁ, আমি যিখিনি মানুহ ধৰ্ম নিৰপেক্ষ, আমি যোনে সাম্প্ৰদায়িক বিভাজনৰ ঘৃণা ৰাজনীতিক বেয়া পাওঁ, আমি এটা সিদ্ধান্তত আমি সব একলগ হ'ব লাগিব যে বিজেপিক আমি দিশপুৰৰ পৰা খেদাবলৈ হলে কংগ্ৰেছক বাদ দি বেলেগ কোনো দলে এই কাম কৰিব নোৱাৰে। আৰু কংগ্ৰেছক বাদ দি বেলেগক আপুনি কাকো এই কাম কৰিব বুলি বিশ্বাস কৰিবও নোৱাৰে। আৰু মই দেখি আছো আপোনালোকে কিমান দিনৰ পৰা যুঁজি আছো। এই যুঁজখন এই পঞ্চায়ত নিৰ্বাচন 11 মেত কাউন্টিং হোৱাৰ পিছত এখন শক্তিশালী যুঁজ হিচাপে হিমন্ত বিশ্বৰ বুকু কপাই দিবৰ কাৰণে বেলেগ বাকচত আপোনালোকে আমাৰ দলৰ প্ৰাৰ্থীসকলক হাতৰ চিনত 7 তাৰিখে ৰাতিপুৱা 7টা বজাতে চেণ্টাৰত গৈ ভোট দিব বুলি পেলাই মই সকলোকে হাতজোৰ কৰি অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম। আমাৰ যিসকল আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী আছে সকলোকে মই মঞ্চত আহিবলৈ মই অনুৰোধ জনাইছো। আমাৰ সকলো আহিছে, মঞ্চত আহক। সকলো আঞ্চলিক পঞ্চায়তৰ যিসকল প্ৰাৰ্থী আছে সকলোকে মঞ্চত আহিবলৈ মই অনুৰোধ জনাইছো। যমুনা পঞ্চায়তৰ মইনুল জলদি আহক, বাকী সব আহি গৈছে। আফতাৰ হোসেন ক'ত আছে? জলদি আহক। যাও না
আস্তে আস্তে ওই আস্তে আস্তে